যদি আপোনালোকে প্ৰিমিয়াৰ প্ৰ' ইউজ কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে, কাৰণ যেতিয়া আমি ভিডিঅ' এটা এডিট কৰোঁ তেতিয়া আমি প্লেবেকটো স্মুথ নাপাওঁ। তাৰে কাৰণটোৱে হৈছে আমাৰ ৰেমটো কমি থাকে, আৰু বহুতৰে কম্পিউটাৰত ৰেমটো ইনষ্টল হৈ থাকে বহুত GB, কিন্তু আপোনালোকে কি কৰে আদাৰ এপ্লিকেশ্যনবিলাকক বহুতখিনি ৰেম দি থৈ দিয়ে, তাৰ ফলত এই প্ৰব্লেমটো পায়। আৰু গতিকে আমি প্ৰিমিয়াৰ প্ৰ'ৰ ভিতৰত যেতিয়া এডিট কৰিম তেতিয়া আমি ৰেমটো গোটেই বেছিকৈ প্ৰিমিয়াৰ প্ৰ'ৰ ভিতৰতহে ইউজ কৰিম। তাৰে কাৰণে এটা ছেটিংছ কৰিব লাগিব। আহকচোন আমি সেইটো শিকোঁ। এডিটত যাব, যাই পিনে আপোনালোকে ইয়াতে দেখিব প্ৰিফাৰেঞ্চত আপোনালোকে যাই পিনে দেখিব মেমৰি, আৰু মেমৰিত আপোনালোকে ইয়াতে দেখিব পাৰে, ইয়াতে দেখিব ৰেম ৰিজাৰ্ভ অৰ আদাৰ এপ্লিকেশ্যনক সদায় কম কৰি ৰেম দি থৈ দিব, তেতিয়া আপোনালোকৰ প্ৰিভিউটো লেগ নহ'ব। ইয়াতে মই 2 কৰিছোঁ, আৰু বাকী 16 GB আপোনালোকৰ 14 GB মই হেৰিটোক প্ৰিমিয়াৰ প্ৰ'ক দি থৈ দিছোঁ। গতিকে এতিয়া তাৰপিছত অ'কে কৰি দিছোঁ, আৰু তেতিয়া আপোনালোকৰ প্ৰিমিয়াৰ প্ৰ'ৰ ৰেমটো ইনকাৰেজ হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইনষ্টাগ্ৰামত ফ'ল' কৰিব।